মহামায়া আই গোসানী দুর্গতি নাশিনী আই মঙ্গলকারিণী মা দুর্গা মহামায়া আই গোসানী দুর্গতি নাশিনী আই মঙ্গলকারিণী সুরক্ষী হৈ আই শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি শৰৎকালৰ শুক্লা সন্ধিয়া পৰত গৌৰী আহি মাতৃগৃহত হ'ল উপস্থিত লগত আহিল মহালক্ষ্মী মহাসৰস্বতী আৰু আহিল কাৰ্তিক বাবা গণপতি নিয়ৰ জলমল আৰু জোনাক জলমল দশো দিশে পৰিৱেশ আনন্দতি গল সুৰক্ষী হৈ আয়ে শিৱ গৰিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে আকাশৰ দেৱগণে পুষ্প বৰষিলে এই সময়ত দেৱলোকত হ'ল হাহাকাৰ এইবাৰ মহলে বুলি ক'বলৈ গ'লে বৰষুণৰ বতৰৰ মাজত তথাপিও বহুতখিনি মানুহ সমাগম হৈছে ভালো লাগিছে প্ৰায় আমাৰ এইখিনিত ৫-৬ হাজাৰমান মানুহ হৈছে আৰু লগতে আমাৰ দাস মাৰ্কেটৰ আমাৰ দুৰ্গা কমিটিৰ লোকসকলে আজি আমাৰ মহলাৰ দিনাখন আমাৰ প্ৰসাদ বিতৰণ কৰা হৈছে খুবেই ভাল লাগিছে আনন্দ লাগিছে মনটো ফূৰ্তি লাগি আছে আৰু ফুটবল প্ৰায় দাস মাৰ্কেটৰ প্ৰায় ৪-৫ হাজাৰ মানুহ আৰু আমি মহালয় উপলক্ষে যি প্ৰগ্ৰামটো কৰিছোঁ ৰাইজে বৰষুণৰ মাজত আমাৰ অলপ বাধা বিঘ্ন পেলাইছে তাৰপিছতো আমি এনেকুৱা চলাই গৈছোঁ যে আমাৰ বহুত আনন্দিত হৈছোঁ আপোনালোকে কিমান দিনৰ পৰা এনেকুৱা উদযাপন কৰিছে 2015 পৰা আমি আৰম্ভ কৰিছোঁ